মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পাঠগোটৰ পৰীক্ষা আহি পাইছে। তাৰ কাৰণে মই নৱম আৰু দশম দুইটা শ্ৰেণীৰ কাৰণে তোমালোকক দুখন ৰচনা দিব বিচাৰিছোঁ। তোমালোকৰ ৰচনা অৱশ্যে পিছলৈ আৰু পঢ়িব লাগিব, কিন্তু বৰ্তমান তোমালোকৰ অলপমান দৰকাৰ। তোমালোকে বানপানী আৰু পুথিভঁৰাল এই দুখন ৰচনাই শিকিবা ইউনিট টেষ্টৰ কাৰণে। তোমালোকৰ ৰচনা দুখন মই কৈ গৈছোঁ, তোমালোকে চাই যোৱা। খুব সহজকে আৰু সৰুকে দিছোঁ, তোমালোকে পঢ়িবা, নিশ্চয় পাৰিবা। বানপানী আৰম্ভণি চোৱা। অসমৰ প্ৰধান সমস্যা বুলিলে প্ৰথমতে বানপানীৰ কথাই মনলৈ আহে। প্ৰতি বছৰে এই প্ৰাকৃতিক দুৰ্যোগটোৰ গৰাহত পৰি অসমৰ যি দুৰ্গতি হৈছে তাক বৰ্ণাই শেষ কৰিব নোৱাৰি। বানপানী সৃষ্টি কৰা অসংখ্য সমস্যাই অসমৰ অৰ্থনীতিৰ কঁকাল ভাঙি ৰাজ্যখনৰ প্ৰগতিৰ বাট ভেটি থৈছে। বানপানীৰ কাৰণ চোৱা। বৰাক আৰু ব্ৰহ্মপুত্ৰ এই দুইখনেই অসমৰ প্ৰধান নৈ। দুইখন নৈতে আৰু দুইখনৰে উপনৈবোৰত বছৰৰ 12 মাহে পানী থাকে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পিনৰ উপনৈবোৰ হিমালয়ৰ বৰফগলা পানীৰে পুষ্ট। বাকী আটাইবোৰ কেউপিনৰ পাহাৰবোৰৰ পৰা বাগৰি অহা পানীৰে পুষ্ট। গ্ৰীষ্মকালত হিমালয় বৰফ গলিবলৈ ধৰিলে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰৰ উপনৈবোৰৰ পানী বাঢ়িব ধৰে। আনফালে বৰ্ষাকালত একে সময়তে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত গোটেই অসমতে তথা দাঁতিকাষৰীয়া পাহাৰবোৰত ধাৰাসাৰে বৰষুণ দিয়ে। ইয়াৰ ফলত অসমৰ আটাইবোৰ নৈ উপনৈ পানীৰে ওফন্দি পৰে। এই ওফন্দি উঠা পানীসমূহে দুয়োপাৰৰ মাথাউৰি ভাঙি ছিঙি বিস্তীৰ্ণ অঞ্চলৰ যথেষ্ট ক্ষতি সাধন কৰে। মানুহে বিচাৰহীনভাৱে বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত নৈ নদীসমূহ তৰাং হৈ পৰিছে আৰু নদীসমূহৰ পানী প্ৰবাহৰ সমতা লোপ পোৱাৰ ফলত দুয়োপাৰৰ পানীয়ে বানপানী সৃষ্টি কৰাত আন এক কাৰণ। বানপানীয়ে কৰা অপকাৰ। বানপানী হলে মানুহ থকা গাঁও ভূঁ পথাৰ সমাৰ বাটপথ পানীৰ তলত ডুব যায় আৰু সাগৰ সদৃশ হয়। মানুহবোৰে ঘৰ-বাৰী এৰি ওখ ঠাইত আশ্ৰয় লব লগা হয়। পথাৰৰ খেতি পানীৰ তলতে জহি যায়। পোহনীয়া জীৱ-জন্তুসমূহ মুহূৰ্ততে উটুৱাই লৈ গৈ মানুহক ভিক্ষাৰী কৰে। বানপানীয়ে অৰণ্য অঞ্চলতো বিপৰ্যয় ঘটায়। 1994 চনত কামৰূপ, নলবাৰী আৰু নগাঁও জিলাকে ধৰি বহুতো ঠাইত প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতি সাধন কৰে। বানপানী শুকোৱাৰ পিছত টাইফয়েড, মেলেৰিয়া, কলেৰা, গহনী, হাইজা আদি বিভিন্ন সংক্ৰামক ৰোগে মানুহ আৰু জীৱ-জন্তুৰ প্ৰাণ লয়। বানপানীয়ে অকল বানপানী হোৱা ঠাইৰে নহয়, গোটেই ৰাজ্যখনৰো বৰ ক্ষতি সাধন কৰে। বানপানীৰ ফলত বহু বাট পথ বন্ধ আৰু দলং ভঙাৰ কাৰণে পৰিবহণ আৰু যাতায়াত ব্যৱস্থাৰ বিজুতি ঘটে। ফলত মানুহৰ অত্যাৱশ্যকীয় বয়-বস্তুৰ যোগান, চিকিৎসা সেৱাৰ পৰা মানুহ বঞ্চিত হয়। বানপানীৰ উপকাৰ। বানপানীৰ ফলত সাধিত হোৱা একমাত্ৰ উপকাৰটি হ'ল খেতিপথাৰত পলস পেলাই মাটি উৰ্বৰ কৰি তোলে। বানপানীৰ ফলত মাছ, কাছ আদি উভৈনদী হয়। বানপানী প্ৰতিকাৰৰ উপায়। অসমৰ বানপানীৰ স্থায়ী সমাধান বৰ্তমান এটি জৰুৰী বিষয়। অফুৰন্ত শক্তি উৎস এই নদীসমূহক বিজ্ঞানসন্মতভাৱে নিয়ন্ত্ৰণ কৰিলে অসমৰ অৰ্থনৈতিক দিশত অভূতপূৰ্ব সাফল্য আৰু লাভ কৰিব পৰা যাব। চীনৰ হুৱাংহো আৰু আমেৰিকাৰ থেমছৰ দৰে নদীক নিয়ন্ত্ৰণৰ অধীনলৈ আনিব পৰা গৈছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাককো নিয়ন্ত্ৰণ কৰিবলৈ প্ৰযুক্তিবিদসকলে চেষ্টা কৰিব পাৰিব। অসমৰ বানপানীৰ প্ৰতিকাৰ আৰু নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া কাম কেইটামান হৈছে: ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰৰ তলিৰ পৰা পলস গুচাই নৈবোৰ দ কৰা, নৈবোৰৰ পাৰত ঘাঁহ-বন ৰোৱা আৰু অৱবাহিকা অঞ্চলত গছ-গছনি ৰোৱা, তেতিয়া ভূমিক্ষয় ৰোধ হ'ব। ৰেলৰ লাইন, ৰাষ্ট্ৰীয় পথ আদিৰ আগত ঘনকৈ পানী দুৱাৰৰ ব্যৱস্থা কৰা। মাথাউৰিবোৰতো অলপ দূৰে দূৰে পানী ওলাই যাব পৰা বাট ৰখা। উপনৈবোৰত বান্ধ দি পানীৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰি ব্ৰহ্মপুত্ৰ পৃষ্ঠ কম উচ্চতাত ৰখা। বৰাকৰ উপনৈবোৰত বান্ধ দিয়া উচিত। সামৰণি। এই কামবোৰৰ পৰিকল্পনা দক্ষ আৰু অভিজ্ঞ ইঞ্জিনিয়াৰ টেকনিচিয়ানে কৰিব লাগিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্য অপৰিহাৰ্য। ৰাজহুৱা ধনৰ যাতে অপচয় নহয় তাৰ বাবে প্ৰয়োজন হ'ব দূৰদৰ্শী আৰু দীৰ্ঘম্যাদী এটা পৰিকল্পনাৰ। এইদৰে বানপানীক প্ৰকৃতিৰ বুকুৰ পৰা বিলুপ্ত ঘটাব লাগিব। এইখনেই আছিলে বানপানী বিষয়ৰ ৰচনা।
তোমালোকে ভালকে পঢ়িবা, পঢ়ি তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। দুই এটা যদি কিবা সৰু সুৰা বানান যদি ভুল থাকে তোমালোকে নিশ্চয় গম পাবা। ইয়াৰ পিছত আমি আন এখন আলোচনা কৰিম, সেইখন হৈছে পুথিভঁৰাল। এইখনো অতি সহজ। পুথিভঁৰাল চোৱা, পুথিভঁৰাল হৈছে বিভিন্ন গ্ৰন্থৰ ভঁৰাল, ভাষা জ্ঞানৰ অফুৰন্ত ভঁৰাল। এই পুথিভঁৰালক বিভিন্ন জনে গুণীজ্ঞানী লিখকৰ গ্ৰন্থসমূহ সুশৃংখল আৰু সুৰক্ষিতভাৱে ৰখা হয়। পুথিভঁৰাল জ্ঞান পিপাসুক নিত্য নতুন জ্ঞানৰ সন্ধান দিয়ে। পুথিভঁৰালে চিন্তাবিদক চিন্তাৰ সমল, গৱেষকক গৱেষণা সমল যোগান ধৰে। মুঠতে মানুহে সাহিত্য, দৰ্শন, বিজ্ঞান, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, বাণিজ্য আদিৰ বিষয়ে নিজকে জানিবলৈ বিচাৰে। পুথিভঁৰালে তাকেই সন্ধান দিয়ে। সেয়েহে পুথিভঁৰাল মানৱ জাতিৰ অতি আপুৰুগীয়া সম্পদ। বিৱৰণ: পুথিভঁৰালৰ ইতিহাস অতি প্ৰাচীন। যিদিনাৰ পৰা জ্ঞান লাভৰ আৰু জ্ঞান বিকাশৰ প্ৰয়াস পাই আহিছে, সেইদিনাৰ পৰা পুথিভঁৰাল ব্যৱহাৰ হৈছে। ৰোম নগৰত পোনপ্ৰথমে পুথিভঁৰালৰ ব্যৱহাৰ হৈছিলে। তাৰ পাছত ভাৰত, চীন, মিছৰ, তিব্বত আৰু বেবিলন নগৰত প্ৰাচীন পুথিভঁৰালৰ নিদৰ্শন পোৱা যায়। পুথিভঁৰালৰ ব্যৱহাৰ: বৰ্তমান দিনত পুথিভঁৰালৰ বিপুল ব্যৱস্থা হৈছে। তাৰ যোগেদি মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে। বৰ্তমান ভাৰতৰ দিল্লী, মুম্বাই, কলিকতা আদিত জাতীয় পুথিভঁৰাল, ভাৰতৰ বিভিন্ন ৰাজ্যসমূহত কেন্দ্ৰীয় পুথিভঁৰাল, জিলাই জিলাই জিলা পুথিভঁৰাল গঢ়ি উঠাৰ উপৰিও গাঁৱে ভূঞে অসংখ্য পুথিভঁৰাল গঢ় লৈ উঠিছে। ফলত জ্ঞান আহৰণ কৰাত সুবিধা হৈছে। পুথিভঁৰালৰ শ্ৰেণীবিভাগ: পুথিভঁৰাল কেইবা শ্ৰেণীৰো আছে, যেনে ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল, বিদ্যালয়সমূহৰ বিদ্যালয় পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰালসমূহ সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰিব পাৰে। একোখন গ্ৰন্থ পঢ়ুৱৈ এসপ্তাহ বা অতি বেছি 15 দিন ৰাখিব পাৰিব। তাৰ পিছত ঘূৰাই দি আন গ্ৰন্থ নিব পাৰিব। গ্ৰন্থ হেৰুৱালে বা নষ্ট কৰিলে তাৰ মূল্য আদায় দিব লাগিব। কিছুমান দুষ্প্ৰাপ্য বহুমূলীয়া গ্ৰন্থ পঢ়ুৱৈয়ে ঘৰলৈ নিবলৈ দিয়া নহয়। তেনে গ্ৰন্থ পুথিভঁৰালৰ পঢ়া কোঠাত পঢ়ি আৱশ্যকীয় কথা টুকি নিব পাৰিব। বিদ্যালয়ৰ পুথিভঁৰালসমূহ বিদ্যালয়ৰ পুঁজিৰে প্ৰতিষ্ঠিত কৰা হয় আৰু বিদ্যালয়ৰ দ্বাৰা পৰিচালনা কৰা হয়। শিক্ষক ছাত্ৰ-ছাত্ৰী উভয়ৰ উপযোগী গ্ৰন্থ, পাঠ্যপুথি আদি সমূহ বিদ্যালয়ৰ পুথিভঁৰালত থাকে। সামৰণি: পুথিভঁৰাল যিহেতু জাতি বা সভ্যতাৰ প্ৰতীক বুলি কোৱা হয়, সেয়েহে সকলো মানুহ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত পুথি অধ্যয়নৰ হেঁপাহ জগাই তুলি ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত চহকী কৰিব পাৰিলে এটা জাতি সভ্য, জ্ঞানী, মানী বুলি জগতত পৰিচিত হ'ব লাগিব। এইখিনি আছিলে তোমালোকৰ লগত আলোচনা কৰিবলগীয়া বানপানী আৰু পুথিভঁৰাল দুখন ৰচনা। অতি সহজ ভাষাৰে সুন্দৰকৈ তোমালোকক বৰ্ণনা কৰা হৈছে। তোমালোকে ভালকে মনোযোগ দি পঢ়িবা। ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।